ভিক্টৰী ভিজন চেনেললৈ স্বাগতম। আজি আমি ইয়াত কথা পাতিম ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ এমৱে বিজনেছৰ এজ এ এমৱে বিজনেছ অ'নাৰ হিচাপে যদি এজনে এই বিজনেছটো জইন কৰে, তেওঁ তাৰ পিছত কি কাম কৰিলে তেওঁ বিজনেছটোক আগুৱাই নিব পাৰে আৰু ছাকচেছফুল হ'ব পাৰে, তাৰ বিষয়ে আমি কথা পাতিম। আহকচোন আগলৈ যাওঁ। জইনিং এজ এন এমৱে বিজনেছ অ'নাৰ ইজ জাষ্ট দ্য বিগিনিং। তাৰ মানে মই যদি বিজনেছ এমৱে ABO হিচাপে জইন কৰিছোঁ, এইটো এটা জাষ্ট বিগিনিং হয়, আৰম্ভণি হয়। দিছ ডকুমেণ্ট আউটলাইন দ্য ফাউণ্ডেশ্যনেল ষ্টেপছ এভৰি ABO শুড ফ'ল' টু বিল্ড এ ষ্টেবল এণ্ড ৰিৱাৰ্ডিং বিজনেছ। আমি ইয়াত যিখিনি কথা পাতিম, এই কথাখিনি যদি এজন ABOয়ে ফ'ল' কৰে, তেওঁ ষ্টেবল আৰু ৰিৱাৰ্ডিং বিজনেছ কৰিব পাৰে। নেক্সট ইয়াত কৈছে, after joining Amway business as an ABO, the first important step is to identify your dream clearly. মানে আমি যেতিয়া Amway business owner হিচাপে জইন কৰাৰ পিছতে প্ৰথম কামটো হ'ল আমাৰ কিছু সপোন যিখিনি আমাৰ ভিতৰত থাকে সেইখিনি আমি ক্লেৰিফাই কৰা। এইটো খুব এটা দৰকাৰী ষ্টেপ হয় এই বিজনেছটো আৰম্ভ কৰাৰ পিছত। Once your dream is defined, you must set a specific goal. আপোনাৰ যেতিয়া কাৰণ কিছু ক্লিয়াৰ হ'ল, আপুনি কিয় বিজনেছটোলৈ আহিছে বা আপোনাক কি লাগে জীৱনত, তাৰপিছত আপুনি সেই ড্ৰিমটোক গ'ল হিচাপে ছেট কৰক। অৰ্থাৎ তলত লিখা আছে, দেখিছেনে, ড্ৰিম প্লাছ ডেট ইজ ইকুৱেল টু গ'ল। এইটো এটা বহুত ডাঙৰ কথা যে আমাৰ যি সপোন থাকে, সপোনৰ লগত সদায় এটা ডেট পুট হ'লে এইটো গ'ল হয় আৰু আমি সদায় গ'লৰ কাৰণে কাম কৰোঁ। এটা উদাহৰণস্বৰূপে কওঁ, আপোনাৰ ঘৰত এখন বিয়া আছে, আপোনাৰ ভণ্টিৰ বা ভাইটিৰ বা যাৰে হওক বা আপোনাৰ বিয়া ঠিক হৈ আছে, কিন্তু তেতিয়ালৈকে বিয়া ঘৰখনত সকলো মানুহ চিৰিয়াছ নহয় যেতিয়ালৈকে বিয়াখনৰ ডেটটো ফিক্স হোৱা নাই, নহয়নে বাৰু? চাবচোন, তাৰ মানে এইটো ক'ব বিচাৰিছোঁ যে যিকোনো বস্তু, যিকোনো সপোনৰ পিছফালে ডেটটো যেতিয়া ফিক্স হয় তেতিয়াই গ'ল হয় আৰু মানুহ গ'ল হ'লেহে চিৰিয়াছ হয়। যেনেকৈ সেই বিয়া ঘৰত ডেটটো ফিক্স হোৱাৰ পিছত প্ৰত্যেকজন ঘৰৰ মানুহ কিন্তু চিৰিয়াছ হৈ পৰে। এই মানুহ মতা, এই পেণ্ডেল ঠিক কৰা, প্ৰত্যেক জেগাত যি কৰিবলগীয়া বিয়া ঘৰখনত কাম থাকে কৰিবলৈ মানুহ সাজু হৈ যায় বা কৰিবলৈ আৰম্ভ কৰে। ঠিক তেনেকৈ আমাক ইয়াত কোৱা হৈছে যে আপুনি এমৱে বিজনেছ অ'নাৰ হিচাপে যেতিয়া জইন কৰিব, জইন কৰাৰ পিছত আপোনাৰ যিখিনি ড্ৰিম আপুনি ক্লেৰিফাই কৰক, ক্লেৰিফাই কৰি এইটো গ'ললৈ আপুনি কনভাৰ্ট কৰক। আপুনি এটা ডেট পুট কৰক। আপোনাৰ যোন কোচ আছে, আপোনাক যোনে মেণ্টৰশ্বিপ দিছে, যোনে আপোনাক বিজনেছলৈ আনিছে, তেওঁৰ লগত দৰকাৰ হ'লে আপুনি ডিছকাছ কৰি লওক। দেন ভিজুৱেলাইজ ডেট ছাকচেছ ডেইলি, স্পীক ইট আউট উইথ কনফিডেঞ্চ। তাৰপিছত আপুনি ক'বলৈ আৰম্ভ কৰক। আপুনি ড্ৰিমবিলাক ডেইলি আপুনি চাবলৈ আৰম্ভ কৰক। এণ্ড ষ্টে কানেক্টেড টু ইয়'ৰ হোৱাই। আপুনি সদায় আপোনাৰ সেই হোৱাইকেইটাৰ লগত কানেক্টেড থাকক। হেভিং এ ক্লিয়াৰ ৰিজন ফৰ বিল্ডিং ইয়'ৰ এমৱে বিজনেছ উইল গিভ ইউ ডাইৰেকশ্যন এণ্ড ড্ৰাইভ। এই গোটেই কথাখিনি ঠিক হোৱাৰ লগে লগে আপুনি এটা ডাইৰেকশ্যন পাব এমৱে বিজনেছটো বিল্ড আপ কৰি লৈ যাবলৈ। কাৰণ হয়তো আপুনি অলৰেডি এটা এক্সিষ্টিং ইনকাম ব্ৰেকেটত আছে। হয়তো আপুনি চাকৰি কৰে, বা হয়তো আপোনাৰ বেলেগ প্ৰফেশ্যনত আপুনি আছে, বা হয়তো আপুনি বেলেগ ব্যৱসায় কৰে। আপোনাৰ অলৰেডি এটা ইনকাম ফ্ল' আছে। তাৰ লগত আপুনি এমৱে বিজনেছটো কিয় কৰিব? বা কাৰোবাৰ একোৱেই নাই, আপুনি একেবাৰে একোৱেই বেলেগ ইনকাম চ'ৰ্চ নথকাকৈ এমৱে বিজনেছ জইন কৰিছে, আপোনাৰ কাৰণেও কিন্তু সেই কাৰণটো ক্লিয়াৰিটি লাগিব। আৰু যেতিয়াই কাৰণটো ক্লিয়াৰিটি হ'ব, আপোনাৰ বিজনেছটো খুব সুন্দৰকৈ আগুৱাই যোৱাত সহায় কৰিব। গতিকে সদায় এটাই মনত ৰাখিব, ফাৰ্ষ্ট জইন কৰাৰ পিছতে মেণ্টৰৰ লগত বহি পেলাই আপোনাৰ ড্ৰিমটো ক্লেৰিফাই কৰি তাক গ'ললৈ কনভাৰ্ট কৰি ল'ব। নেক্সট ইয়াত কৈছে, once your reason for building this business is clear, the next step is to understand the Amway marketing plan thoroughly. কাক কৈছে? আপোনাক কৈছে। কাক কৈছে? যদি মই নতুনকৈ জইন কৰিছোঁ, মোক কৈছে যে জইন কৰাৰ পিছত ড্ৰিম আৰু গ'লখিনি ক্লিয়াৰ হোৱাৰ পিছত এই ব্যৱসায়টোৰ যিখন মাৰ্কেটিং প্লেন আছে, এই বিজনেছটোৰ পৰা এজনে কি পাব পাৰে, এই গোটেই কথাখিনি প্লেনখন কিন্তু আপুনি ক্লেৰিটি হৈ লওক, আপোনাৰ ক্লেৰিফাই আপুনি কৰি লওক। আপুনি ক্লিয়াৰ হৈ লওক যে এই অপৰচুনিটিটোৰ পৰা কি আপুনি পাব পাৰে, ইনকামৰ ক্ষেত্ৰত, লাইফষ্টাইলৰ ক্ষেত্ৰত, গ্ৰ'থৰ ক্ষেত্ৰত, পাৰ্চনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত, হেল্থ এণ্ড ৱেলনেছৰ ক্ষেত্ৰত,
বেটাৰ কোৱালিটি অফ লাইফৰ ক্ষেত্ৰত আপুনি কি পাব পাৰে এমৱেৰ মাৰ্কেটিং প্লেনখন প্ৰথমে আপুনি আপোনাক দেখাই লওক, আপুনি চাই লওক, ৰাইট? আপুনি ক্লিয়াৰ হৈ লওক, তাৰপিছত আপুনি মানুহৰ লগত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিব। এইবাৰ আহোঁ আমি ডিচিপ্লিন। প্ৰত্যেকটো ক্ষেত্ৰতে যিহেতু ডিচিপ্লিন লাগে ছাকচেছফুল হ'বৰ কাৰণে, আমাৰ এই বিজনেছতো আপুনি কিছু ডিচিপ্লিনেৰে বিজনেছটো কৰাৰ খুব দৰকাৰ। নাও ফ'ল' ছাম ছাকচেছ প্ৰিন্সিপলছ। তাৰমানে সফলতাৰ কিছুমান প্ৰিন্সিপল থাকে। আকৌ উদাহৰণস্বৰূপে যদি কওঁ, এটা পেন মই যদি এনেকৈ হাতেৰে এৰি দিওঁ, পেনটো তললৈ পৰিব নে ওপৰলৈ যাব? ডেফিনেটলি তললৈ পৰিব, গ্ৰেভিটি পুলৰ কাৰণে, ৰাইট? এই গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে এইটো যিহেতু তললৈ যাব, তাৰমানে ডেট ইজ এ ল। ঠিক তেনেকৈ প্ৰত্যেক ছাকচেছৰ কিছু ল থাকে। আমি এতিয়া এই বিজনেছটো কৰিব যাওঁতে আমি কিছু ছাকচেছ প্ৰিন্সিপলছ ফ'ল' কৰি বিজনেছটো যদি কৰোঁ, এই বিজনেছটোত ছাকচেছ পোৱাত কোনো বাধা নাথাকে বা ছাকচেছ আমি সোনকালে পাব পাৰোঁ। চ' প্ৰথম পইণ্টটোলৈ আহোঁ। এজ ইউ বিগিন ইয়ৰ জাৰ্ণি উইথ এমৱে, দ্য ফাৰ্ষ্ট ষ্টেপ ইজ টু এক্সপিৰিয়েঞ্চ দ্য প্ৰডাক্টছ ইয়ৰ চেল্ফ। আপুনি ব্যৱসায়টো জইন কৰাৰ পিছত, আপোনাৰ ড্ৰিম ক্লিয়াৰ কৰাৰ পিছত, গ'ল ছেট কৰাৰ পিছত, আপুনি প্লেনখন বুজাৰ পিছত মেইন কৰিবলগীয়া কামটো হ'ল এইটো বিজনেছত আপুনি কিছু এই কোম্পানীৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব আৰম্ভ কৰক। দৈনন্দিন জীৱনত আপোনাৰ ঘৰত কিছু লাগতিয়াল প্ৰডাক্ট আপুনি এনেও বজাৰৰ পৰা কিনি আনে। এইবাৰ আপুনি এমৱেৰ ID নাম্বাৰটো লৈ আপোনাৰ কোম্পানী এমৱেৰ পৰা আপুনি কিছু প্ৰডাক্ট ক্ৰয় কৰি আপোনাৰ ঘৰখনত সদায় সঘনাই ব্যৱহাৰ কৰি থকা কাপোৰ ধোৱা, বাচন ধোৱা, টুথপেষ্ট, চাবোন, শ্বেম্পু, তেল, এনেকুৱা ধৰণৰ এটলিষ্ট মিনিমাম বা কিছু হেল্থৰ প্ৰডাক্ট বা বিউটিৰ প্ৰডাক্ট আপোনাৰ ঘৰত আপুনি ব্যৱহাৰ কৰক। কিয় কৰিব? বিকজ আপুনি যেতিয়া প্ৰডাক্টটো ইউজ কৰিব, আপুনি প্ৰথম গ্ৰাহকজন আপুনি হ'ল। আৰু আপুনি যেতিয়া ছেটিছফাইড গ্ৰাহক হ'ব, আপুনি লোকক কোৱাৰ আগতে যেতিয়া গম পাব যে এই প্ৰডাক্ট সঁচাকৈ ভাল, এই প্ৰডাক্টে মোক কাম কৰিছে, মোৰ ঘৰখনত এইখিনি বেনিফিট পাইছোঁ, তেতিয়াহ'লে আপুনি সেই কথাখিনি কি কৰিব পাৰিব? ওৱান্স ইউ ইউজ দেম, ইউ উইল ট্ৰুলি আণ্ডাৰষ্টেণ্ড এণ্ড বিলিভ ইন দেয়াৰ কোৱালিটি। আপুনি আপোনাৰ বিশ্বাস বাঢ়িব আৰু তেতিয়া আপুনি আনক ক'ব পাৰিব। তো ছেকেণ্ড পইণ্টটোত সেই কথাটোৱে কৈছে, আফটাৰ ষ্টাৰ্টিং টু ইউজ দ্য প্ৰডাক্টছ ইয়ৰ চেল্ফ, begin sharing your personal experience with your friends, family and loved ones. মই যোনটো কথা কোৱাৰ আগতে কৈছিলোঁ যে আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত আপুনি যেতিয়া ছেটিছফাই হ'ব, আপুনি ছেটিছফাইড কাষ্টমাৰ হিচাপে আপোনাৰ নিয়েৰ এণ্ড ডিয়েৰ ওৱান, কোনোবা বন্ধু বান্ধৱ, মিতিৰ কুটুম, ওচৰ চুবুৰীয়াক আপুনি এই প্ৰডাক্ট শ্বেয়াৰ কৰিব পাৰিব উইদাউট ফ'ৰ্চিং। কেনেকৈ? লেট দেম ন' হাউ দিছ কোৱালিটি প্ৰডাক্টছ হেভ বেনিফিটেড ইউ। আপোনাক কি বেনিফিট, আপুনি কাপোৰ ধোৱাটো ইউজ কৰি কি বেনিফিট পালে আপুনি গম পাব। আপুনি টুথপেষ্টটো ইউজ কৰাৰ পিছত কি বেনিফিট পালে, বা আপুনি মাল্টিভিটামিনটো ঘৰত ইউজ কৰাৰ পিছত কি বেনিফিট পালে, প্ৰটিন পাউডাৰটো ইউজ কৰাৰ পিছত কি বেনিফিট পালে, আপুনি তেতিয়া তেওঁলোকক শ্বেয়াৰ কৰিব পাৰিব। ছ' ডেট ইউ কেন মেক এ টাৰ্ণ অভাৰ বাই চেলিং ছাম প্ৰডাক্টছ টু দেম। এইবাৰ যিহেতু আপুনি ব্যৱসায় কৰিব আহিছে, আপুনি প্ৰডাক্ট ইউজাৰ হৈছে, আপুনি নিজে কাষ্টমাৰ হৈছে, আৰু তাৰপিছত আপুনি কিছু কাষ্টমাৰ ক্ৰিয়েট কৰিব পাৰিছে কাৰণ আপুনি শ্বেয়াৰ কৰিছে তেওঁলোকৰ লগত প্ৰডাক্টখিনি, আৰু তেতিয়া আপোনাৰ কিন্তু এটা বিজনেছ টাৰ্ণ অভাৰ ক্ৰিয়েট হৈছে, য'ৰ পৰা আপুনি লাহে লাহে ইনচেণ্টিভ পাবলৈ আৰম্ভ কৰিব। তাৰ পিছৰ পইণ্টটোত কৈছে যে আফটাৰ ডেট প্ৰিপেয়াৰ এ লিষ্ট অফ পিপল ইউ ন' এণ্ড কেন ৰিচ আউট টু। এজ এ নিউ কামাৰ, চিট উইথ ইয়ৰ মেণ্টৰ either in person or online and learn the correct respectful way to approach and invite someone to understand the Amway business opportunity. ইয়াত কৈছে যে এইবাৰ আপুনি প্ৰডাক্ট ইউজ কৰিছে, ছেটিছফাইড কাষ্টমাৰ আপুনি এজন খুব ভাল পাইছে, এইবাৰ আপুনি এখন লিষ্ট তৈয়াৰী কৰক, কাৰণ বিজনেছটো আপুনি ডেভেলপ কৰিব বিচাৰিছে, ইয়াৰ পৰা আপুনি উপাৰ্জন কৰাৰ কথা ভাবিছে, আপোনাৰ ড্ৰিম আপুনি ক্ৰিয়েট কৰিছে, গতিকে আপুনি এখন লিষ্ট তৈয়াৰী কৰক, যিখন লিষ্টত কাকো প্ৰিজাজ নকৰি পেলাই যে কোনোবাই কৰিব মোৰ লগত, কোনোবাই নকৰিব, এওঁ দুখীয়া, এওঁ ধনী, এই চব কোনো চিন্তা নকৰি আপোনাৰ চিনাকি মানুহৰ কিছু নাম আপুনি লিষ্ট বিল্ড আপ কৰক, লিষ্টিং কৰক। আৰু তাৰপিছত আপুনি আপোনাৰ যোন মেণ্টৰ হয় তেওঁৰ লগত আপুনি ফিজিকেলি হওক ডিজিটেলি হওক বহি লওক, যিহেতু আপুনি নতুন, আৰু তেওঁৰ লগত কিছু আলোচনা কৰি আপুনি শিকি লওক যে এজন মানুহক ফ'ৰ্চ নকৰাকৈ, কাৰোবাক খাতিৰ বাতিৰ নকৰাকৈ কেনেকৈ এপ্ৰ'চ কৰিব পাৰি, কি হিচাপত এপ্ৰ'চ কৰিলে এজন মানুহক মই এমৱে মাৰ্কেটিং প্লেনখন দেখাব পাৰোঁ। গতিকে আপোনাৰ যোন মেণ্টৰ হয় তেওঁৰ লগত কিছু শিকি বুজি আপুনি আপোনাৰ যি লিষ্টৰ মানুহক আপুনি কণ্টেক্ট কৰিবলৈ ষ্টাৰ্ট কৰিব। এইবাৰ নেক্সট পেজত আহিছোঁ। এইবাৰ আপোনাৰ কৰিবলগীয়া কিছু কাম আমি বিজনেছটো শিকি বুজি কৰিব লাগিব, যিহেতু দিছ ইজ এ বিজনেছ, আৰু যিহেতু ব্যৱসায় হয়, এই ব্যৱসায়টো যিহেতু আমি কৰি থকা ব্যৱসায়ৰ লগত হয়তো ক'ৰবাত তালমিল নাই, তেতিয়াহ'লে আমি শিকি বুজি কৰিব লাগিব। তো শিকিবৰ কাৰণে প্ৰথম মাধ্যমটোৱে হ'ল কিতাপ।
ইয়াত কৈছে যে ষ্টাৰ্ট ৰিডিং চাম PMA বুকছ ৰিকমেণ্ডেড বাই ইয়ৰ মেণ্টৰ এণ্ড ছিষ্টেম। আপোনাৰ যোন মেণ্টৰ তেওঁৰ ৰিকমেণ্ডেশ্যনত ছিষ্টেম ৰিকমেণ্ডেশ্যনত য'ত প্ৰুভ এণ্ড ছিষ্টেম আছে, আজি বহুত বছৰ ধৰি আপোনালোকে জানে যিহেতু প্লেনত দেখা পাইছে, মই আজি 65 ইয়াৰ্ছ পৃথিৱীৰ 110খন দেশত চলি আছে, গতিকে এটা প্ৰুভ এণ্ড ছিষ্টেম আছে। ছিষ্টেম আৰু আপোনাৰ মেণ্টৰে আপোনাক গাইড কৰিব যে কিছু কিতাপ আপুনি পঢ়িলে ভাল। কেনেকুৱা ধৰণৰ কিতাপ? লাইক সপোনৰ কথা আমি পাতিছিলোঁ, দ্য মেজিক অফ থিংকিং বিগ, বহুত ভাল কিতাপ এইবিলাক কিতাপ পঢ়াটো বৰ দৰকাৰ। ইউ কেন উইন, আপোনাৰ এটিটিউড ঠিক কৰিবৰ কাৰণে আমি ইউ কেন উইন শিক্ষাৰ কিতাপ পঢ়িব পাৰোঁ। আমি MOA বিজনেছ নকৰা মানুহো কেতিয়াবা এইবিলাক কিতাপ পঢ়ে। কপিকেট মাৰ্কেটিং 101, এইটো আপুনি নেটৱৰ্ক মাৰ্কেটিঙৰ যিহেতু বিজনেছত আহিছে, আপুনি জনাটো দৰকাৰ। বাৰ্ক হেডজেছৰ নিচিনা ৰাইটাৰে এইবিলাক কিতাপ লিখিছে। এই কিতাপবিলাক আমি পঢ়া দৰকাৰ। বাৰ্ক হেডজেছৰ আৰু এখন কিতাপ পেৰেবল অফ পাইপলাইন, ইয়াতে কিছুমান কিতাপ দেখুওৱা গৈছে, মই সেইখিনি কিতাপৰ কথাই বিশেষভাৱে ইয়াত কৈছোঁ। ইয়াৰ উপৰিও বহুত কিতাপ আছে, আপোনাৰ মেণ্টৰে আপোনাক বহুত বঢ়িয়াকৈ গাইড কৰিব পাৰিব। দ্য বিজনেছ অফ 21st চেঞ্চুৰী, এতিয়া 21 শতিকাত কেনেকুৱা ধৰণৰ বিজনেছ কৰাটো দৰকাৰ। আমি যিবোৰ বিজনেছ সৰ্বসাধাৰণতে কৰি আছোঁ, নে এতিয়া নতুন পদ্ধতিত বিজনেছ কৰা দৰকাৰ, এই গোটেইবিলাক আমি কিতাপৰ পৰা শিকি বুজি লৈ আগবাঢ়িব পাৰোঁ। ছেকেণ্ড কথা, লিচন ৰিকমেণ্ডেড পডকাষ্ট এণ্ড ষ্ট্ৰিমিং ৰিকমেণ্ডেড বাই ইয়ৰ মেণ্টৰ এণ্ড ছিষ্টেম। আকৌ সেই মেণ্টৰ আৰু আপোনাক ছিষ্টেমে কিছু পডকাষ্ট, যেনেকৈ অডিঅ' ভিজুৱেল যিবিলাক, যেনেকৈ আজি স্পটিফাই বুলি ইয়াতে আপুনি এটা এপ্লিকেশ্যন দেখি আছে, আপোনাৰ মোবাইলত এপত প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, বা বহুতৰ এই এপটো থাকে আজিকালি গান শুনাৰ কাৰণে। ইয়াত খুব ভাল ভাল গান শুনিব পাৰি। এতিয়া ভাল খবৰ এটা দিওঁ, সেই স্পটিফাই চেনেলত আমাৰ কাণ্ট্ৰি মেণ্টৰ এই ব্যৱসায়টোক আমাক যোনে দেখাই গৈ আছে, আমি তেওঁক ফ'ল' কৰিছোঁ। তেওঁ নান আদাৰ দেন সুমিত এণ্ড তানিয়া বাহাদুৰ। তেখেতলোকৰ বিষয়ে আপোনালোকে জানিব, তেখেতলোক বহুত ছাকচেছফুল এই ব্যৱসায়টোত, আৰু তেওঁলোকৰ পাৰ্চনেল কেৰিয়াৰটো বহুত ছাকচেছফুল। সুমিত বাহাদুৰৰ বিষয়ে যদি মই অকণমান কওঁ, তেতিয়াহ'লে সুমিত বাহাদুৰ IIT দিল্লীৰ ইলুমিনিয়াছ আছিলে। তেওঁ IIT পাছ আউট, তেওঁ তাৰপিছত US যায়। তেওঁ US ফাৰ্ডাৰ হায়াৰ ষ্টাডিজ কৰি তেওঁ বহুত ডাঙৰ কোম্পানীত তেওঁ বহুত টপ মষ্ট জবত আছিল। তেনেকুৱা সময়ত তেওঁ আমেৰিকাত এই MOA বিজনেছটো বিল্ড আপ কৰিছিল, আৰু তাৰপিছত তেওঁ ঘূৰি আহিছিল ভাৰতবৰ্ষলৈ। তেওঁ মিছেছ ৰাছিয়ান হয়, তো ইউক্ৰেইনৰ। তো তেওঁলোকে আহি দুইজনে ইমান ভাল পষ্টত থকাৰ পিছতো MOA বিজনেছটো ভাৰতবৰ্ষত আহি তেওঁলোকে ফুল টাইম হিচাপে কৰিলে, আৰু আজি দে আৰ ভেৰি ছাকচেছফুল ইন আৱাৰ MOA বিজনেছ প্লেটফৰ্ম। চ' তেখেতৰে টিচিংছ ভিজন 100 বুলি পেলাই আৰু ভিজন 100 কথা বুলি পেলাই আপুনি স্পটিফাইত দুটা পডকাষ্ট চেনেল পাব। তো স্পটিফাই ডাউনলোড কৰি ভিজন 100 আৰু ভিজন কথাকেইটা আপুনি যদি ডাউনলোড কৰি লয়, ভিজন 100ত ফুল টিচিং এপিছ'ডছ হয়, তাতে প্ৰায় 100তকৈ অধিক এপিছ'ড আছে। ইয়াতো প্ৰায় 20, 30, 50টা এপিছ'ড আছে। ভিজন কথাত আপুনি ষ্টৰিবিলাক কম পাব, বিভিন্ন বেলেগ বেকগ্ৰাউণ্ডৰ মানুহৰ। তো এইখিনি আমি ৰেগুলাৰ বেচিছত ঘৰত শুনা দৰকাৰ, যেনেকৈ পঢ়া দৰকাৰ, এইখিনি আমি শুনা দৰকাৰ। কাৰণ আমি যিটো ফিল্ডত কাম কৰিছোঁ, এই ফিল্ডত কোন মানুহ সফল হৈছে, আৰু যেনেকুৱা সফলতা মানুহখিনিৰ পৰা আমি বহুত কথা শিকিবলগীয়া থাকে। গতিকে আমি কিন্তু এই অডিঅ' পডকাষ্টৰ মাধ্যমেৰে সেই সুযোগকণ পাইছোঁ, আৰু সেইখিনি আমি যদি এডপ্ট কৰি শিকি বুজি কৰোঁ, তেতিয়াহ'লে আমাৰ বিজনেছ ডেফিনেটলি আগবাঢ়িব। থাৰ্ড পইণ্টটো হ'ল, এটেণ্ড অল ডিজিটেল ফিজিকেল মিটিংছ ছেমিনাৰ্ছ ৰিকমেণ্ডেড বাই ইয়ৰ মেণ্টৰ এণ্ড ইয়ৰ ছিষ্টেম। এইবাৰো আকৌ আপোনাক যদি আপোনাৰ মেণ্টৰে কৈছে যে এইখন মিটিঙত যাব লাগে, বা ছিষ্টেমৰ পৰা গম পাইছে আপুনি কোম্পানীৰ পৰা যে গুৰুকুল বুলি আমাৰ MOA এটা ছিষ্টেম আছে এডুকেশ্যন, তো তেওঁলোকে অ'পেন মিটিং, BBS, মেগা ফাংচন এইবিলাক কণ্ডাক্ট কৰে। তো সেইখিনি ফিজিকেল মিটিঙত আপুনি যাব পাৰে। ডিজিটেল মিটিং কণ্ডাক্ট হয়, ডিজিটেল প্ৰডাক্ট ট্ৰেইনিং হয়, ৰাইট। আমাৰ যিবিলাক প্ৰডাক্ট আছে তাৰ ফ্ৰী অফ কষ্ট ট্ৰেইনিং হয়। তো এই গোটেইখিনি আপোনাৰ মেণ্টৰৰ লগত বহি শিকি ল'ব, যে জানি ল'ব। আমাৰ নিজৰ ডিজিটেল জুম মিটিংবিলাক হয়। চ' প্ৰত্যেকখন ডিজিটেল হওক, ফিজিকেল মিটিং হওক, আপুনি এটেণ্ড কৰিব চেষ্টা কৰিব, কাৰণ এই বিজনেছটো আপোনাৰ বিজনেছ। আপুনি শিকিব লাগিব, তেতিয়াহে আপোনাৰ বিজনেছটো গ্ৰ' হ'ব। তো এই তিনিওটা মাধ্যম যদি আমি ফ'ল' কৰোঁ, অলপ কিছু কিতাপ পঢ়া, দিনটোত এটলিষ্ট 15 মিনিট, 20 মিনিট, আধা ঘণ্টা, এটা ষ্ট্ৰিমিং 15-20 মিনিট, আধা ঘণ্টা এটা ষ্ট্ৰিমিং শুনা, বা এটা ভিডিঅ' চোৱা, বা আপুনি আজি কিবা কাৰণত ডিজিটেল মিটিং এখন আছে, মই জুম মিটিংখন এটেণ্ড কৰা, বা ক'ৰবাত ওচৰত কাষত ফিজিকেল মিটিং এখন হৈছে তালৈ যোৱা, এই কামখিনি যদি আমি কৰি থাকোঁ, এই তিনিটা মাধ্যম আমি ধৰি ৰাখোঁ শিকাৰ কথাত, তেতিয়াহ'লে কিন্তু আমি এই বিজনেছটো বহুত ডাঙৰ লেভেলত বিল্ড আপ কৰিব পাৰোঁ।
এবাৰ আহোঁ অলৱেজ বি ইন টাচ উইথ ইয়ৰ মেণ্টৰ এণ্ড এটলিষ্ট টক উইথ হিম এভৰি ডে অৰ ওৱান্স এটলিষ্ট ইন 2 days প্ৰত্যেক দিনাখনে এটলিষ্ট আপোনাৰ মেণ্টৰৰ লগত আপোনাৰ এই ব্যৱসায়টো যিহেতু ব্যৱসায় হিচাপে আপুনি আগুৱাই নিবলৈ বিচাৰিছে আপুনি তেখেতৰ লগত এটলিষ্ট টাচত থাকক যদি তেখেত দূৰত আছে ফোনত কথা পাতক ওচৰত যদি আছে এটলিষ্ট ফিজিকেল লগ পাওক ডেইলি নহ'লেও 2 দিনৰ 3 দিনৰ অন্তত হ'লেও আপোনাৰ মেণ্টৰৰ লগত আপুনি কিন্তু সদায় টাচত থাকক আৰু ব্যৱসায়টোৰ বিষয়ে কথা পাতি আগবাঢ়ক ইয়াত কৈছে মেণ্টৰশ্বিপ প্ৰভাইডছ গাইডেন্স হেল্পিং ইউ এভইড কমন মিষ্টেক্স এণ্ড এক্সেলাৰেট ইয়ৰ পাথ টু ছাকচেছ বৰ ইম্পৰ্টেণ্ট এবাৰ ছেকেণ্ড পইণ্টত কৈছে উই শুড বি টিচেবল বৰ ডাঙৰ বস্তু শিকাৰ আগ্ৰহ টিচেবল ইজ নট ডেট ইউ হেভ টু টিচ ছাম ওৱান টিচেবল এণ্ড এইটো নহয় যে আপুনি কাৰোবাক শিকোৱাটো টিচেবল বুলি কয় টিচেবল ইজ ডেট ইগাৰনেছ টু লাৰ্ণ আপোনাৰ শিকাৰ মানসিকতাটো আছে নাই এজ এভৰি ৱৰ্ক ইজ ডিফাৰেণ্ট প্ৰত্যেকটো কাম কিন্তু বেলেগ বেলেগ হয় আপুনি কৰি থকা আজি কামটো বেলেগ এই কামটো বেলেগ গতিকে মই কৰি থকা কাম বেলেগ আপুনি কৰি থকা বেলেগ সকলোৱে আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ কাম কৰোঁ So as every work is different, here we have to learn from the system and the mentors. গতিকে এই ব্যৱসায়টো আমাৰ মেণ্টৰ আৰু ছিষ্টেমৰ পৰা শিকাৰটো বহুত প্ৰয়োজন তো staying teachable is the first step to achieving more, right? As third point is accountable. As accountable is very important in every field, right? কথা দি কথা ৰখা তাৰমানে একাউণ্টেবল প্ৰত্যেকটো ফিল্ডতে বহুত দৰকাৰ হিয়াৰ উই শুড বি ভেৰি একাউণ্টেবল ৱাইল বিল্ডিং দ্য বিজনেছ এই ব্যৱসায়টো বিল্ড আপ কৰি যাওঁতে আমি কিন্তু বহুত একাউণ্টেবল হোৱাটো দৰকাৰ এখন মিটিঙলৈ গৈছোঁ টাইমত গৈ পোৱাটো দৰকাৰ কাৰোবাক লগত কথা পাতিম বুলি সময় ফিক্স কৰিছোঁ সময়ত যোৱাটো দৰকাৰ গতিকে একাউণ্টেবল ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াত কৈছে যে একাউণ্টেবল ইজ দ্য ব্ৰিজ বিটুইন গ'লছ এণ্ড ৰিজাল্টছ চ' ইয়াত কৈছে যে বিফৰ বিল্ডিং আদাৰ্ছ বিল্ড ইয়ৰ চেল্ফ বৰ ইম্পৰ্টেণ্ট এই বিজনেছটো কৰিবলৈ আহি মই বহুত কথা জীৱনত শিকিছোঁ যে হয় মই যিহেতু এইটো নেটৱৰ্ক মাৰ্কেটিং হয় মই কাৰোবাক বিজনেছটোলৈ আনিছোঁ কিন্তু কাৰোবাক শিকোৱাৰ আগতে মই মোক পৰিৱৰ্তন কৰিছোঁ নে নাই পৰিৱৰ্তনহি জীৱনত প্ৰত্যেকজন মানুহৰ পৰিৱৰ্তনৰ দৰকাৰ থাকে গতিকে আমাৰ এমৱে বিজনেছটো আমি যেতিয়া কৰিব আহোঁ বা কৰি যাওঁ তেতিয়া কিন্তু আমাক প্ৰত্যেক দিনাখনে পৰিৱৰ্তন কৰাটো বৰ দৰকাৰ থাকে গতিকে ইয়াত কৈছে যে আস্ক ইয়ৰ চেল্ফ ৱাই এমৱে ৱাই নাও আপুনি আপোনাৰ কৰি থকা কামৰ লগত আপুনি যদি এমৱে কৰিব আহিছে আপুনি কিয় আহিছে ৱাই এমৱে আৰু যদি এতিয়া ভালকৈ বিল্ড আপ কৰিব বিচাৰিছে ৱাই নাও ৰাইট ডাউন ইয়ৰ আনচাৰ্ছ দেন ড্ৰাইভ ইন টু স্কিল ডেভেলপমেণ্ট কমিউনিকেশ্যন প্ৰডাক্ট এডুকেশ্যন লিডাৰশ্বিপ বুজি পাইছে ইয়াত কৈছে যে আপুনি যেতিয়া গম পাব যে আপুনি কিয় বিজনেছটো বিল্ড আপ কৰিছে আমি প্ৰথম পেজতে কথা পাতিছিলোঁ গ'ল ছেটিঙৰ ওপৰত যেতিয়া আপোনাৰ গ'ল ছেট হৈ গ'ল আপোনাৰ ক্লিয়াৰ হৈ গ'ল আপুনি এমৱে কিয় আহিছে আপুনি গম পায় এমৱে আপুনি কিয় এতিয়া সোনকালে বিল্ড আপ কৰিব বিচাৰিছে আপুনি গম পায় সেইখিনি যদি আপুনি লিখি লৈছে আপুনি পূৰা ক্লিয়াৰ হয় তেতিয়াহ'লে কিন্তু আপুনি দেন ডাইভ ইন টু স্কিল ডেভেলপমেণ্ট যেনেকৈ প্ৰত্যেকটো ফিল্ডতে স্কিল ডেভেলপমেণ্ট কৰিলেহে আপুনি আৰ্নিং পায় ৰাইট ইয়াতো আপুনি স্কিল ডেভেলপমেণ্ট কমিউনিকেশ্যন ৰাইট আপোনাৰ মই অকণমান আগতে ক'লোঁ যে মেণ্টৰৰ লগত কমিউনিকেশ্যন থকা ছিষ্টেমৰ লগত কমিউনিকেশ্যন থকা মিটিং এটেণ্ড কৰা ইটছ এ কমিউনিকেশ্যন দেন প্ৰডাক্ট এডুকেশ্যন মই অলপ আগতে কৈছিলোঁ যে কোম্পানীৰ ফালৰ পৰা ফ্ৰী এডুকেশ্যন প্ৰডাক্ট ট্ৰেইনিং দিয়ে এই প্ৰডাক্ট ট্ৰেইনিংখিনি যদি আমি লৈছোঁ প্ৰডাক্টৰ নলেজ বঢ়াইছোঁ ৰাইট প্ৰডাক্ট এডুকেশ্যন লিডাৰশ্বিপ স্কিলছ অল এইবিলাক যদি আমি ডেভেলপ কৰিবলৈ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে এই বিজনেছটো আমাৰ ডাঙৰ হৈ আহিব মানে ছাকচেছফুল লেভেলত যাব ইয়াত কৈছে যে এক্সাম্পল এটা উদাহৰণ স্বৰূপে কৈছে যে ডক্টৰ কাণ্ট আৰ্ণ উইদাউট পাৰফেক্ট ডায়েগন'চিছ এণ্ড এবিঅ' কাণ্ট আৰ্ণ উইদাউট পাৰফেক্টিং দিছ স্কিলছ যে এজন ডক্টৰ যদি নিজৰ স্কিলখিনি পাৰফেক্ট নকৰে তেওঁ ডায়েগন'চিছ পাৰফেক্ট নকৰে তেওঁ কিন্তু ইনকাম কৰিব নোৱাৰে ৰাইট ঠিক তেনেকৈ প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি এজন মটৰ মেকানিকক চাওক আজি এজন বাৰ্বাৰ নাপিতক চাওক আপুনি এজন ইঞ্জিনিয়াৰক চাওক প্ৰত্যেকৰে নিজৰ স্কিল ডেভেলপমেণ্টৰ ওপৰতে তেওঁলোকৰ ইনকাম আহে ঠিক তেনেকৈ ইয়াত কৈছে যে এন এবিঅ' কাণ্ট আৰ্ণ উইদাউট পাৰফেক্টিং দিছ স্কিলছ মানে ইয়াৰ আগতে কথা আমি যিখিনি পাতি আহিছিলোঁ কিতাপ পঢ়া মিটিং এটেণ্ড কৰা ৰাইট আপুনি পডকাষ্ট শুনা একাউণ্টেবল হোৱা টিচেবল হোৱা প্ৰডাক্ট ইউজ কৰি পেলাই আপুনি ছেটিছফাইড কাষ্টমাৰ হোৱা প্ৰডাক্ট আপুনি মাৰ্কেটিং প্লেনখন আণ্ডাৰষ্টেণ্ড কৰা এই গোটেই স্কিলবিলাক আপুনি যেতিয়া ডেভেলপ কৰি ল'ব ডেফিনেটলি এমৱে বিজনেছেও আপোনাক বহুত ডাঙৰ আৰ্নিংছ দিব চ' আজি আমি এজন নতুন এমৱে বিজনেছ অ'নাৰ হিচাপে জইন কৰাৰ পিছত কিছু কৰিবলগীয়া কামৰ বিষয়ে কথা পাতিলোঁ গতিকে আজি মই
এই পাৰ্টটোত এইখিনিতে সামৰিছোঁ। থেংক ইউ ছ' ভেৰি মাছ। উইচ ইউ অল দ্য বেষ্ট।